কওঁ কোনেনো সহায় কৰিব ময়ো ভয় কৰাত নাই দৰকাৰ হ'লে পুলিচৰ কাষত যাম কেছ দিম কামটো ভাবি আছ বেছি ভাবি লাভ নাই মুঠতে মই যি কৈছোঁ সেইটোৱে হ'ব ঘৰ মুৰব্বী মোৰ ইজ্জতৰ কথা আছে আৰু মইতো মাইকীৰ তলত চলা পুৰুষ নহয় মোৰ স্বাধীনতা আছে আইন স্বাধীনতা নাই দেখা কিন্তু চাবলৈ বৰ মন আছে আৰু দেখা পালে মই কম নমস্কাৰ বুৰ্বক মানুহ আপুনি বাৰু কিয় বুৰ্বক পিটিব তোমাক এতিয়া শুনা মানুহক কিদৰে বুৰ্বক বনায় যাতে তোমালোকো বুৰ্বক হোৱাৰ পৰা বাচি থাকিব পাৰা বিভিন্ন ধৰণেৰে মানুহে মানুহক বুৰ্বক বনায় বা বনাব পাৰি তোমালোকে মা আইতাহঁতে কোৱা নিশ্চয় শুনিছা লোভেই পাপ আৰু পাপেই মৃত্যু ঠিক তেনেদৰে চাকৰি অতিমাত্ৰা টকা বা দৰমহা সম্পত্তি এটা ধুনীয়া বিলাসী জীৱনৰ সপোন দেখুৱাই মানুহক বিবেকহীন কৰি তোলা হয় আৰু যিয়ে মগজু ব্যৱহাৰ কৰি কাম নকৰে সিয়ে বনি গ'ল বুৰ্বক নমস্কাৰ মই সেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি গোলাঘাটৰ পৰা কৈছোঁ আজি এণ্টি হিউমেন ট্ৰেফিকিং ডে উপলক্ষে অনামিকা দে মেমৰিয়েল ট্ৰাষ্টৰ তৰফৰ পৰা সাগৰিকা পাপেট শ্ব' এটা আয়োজন কৰা হৈছিলে হিউমেন ট্ৰেফিকিঙৰ ওপৰত আৰু সেই পাপেট শ্ব'টো উপভোগ কৰি মোৰ যথেষ্ট ভাল লাগিল তেওঁলোকে এখন পাপেট শ্ব'ৰ যোগেদি সমাজৰ বাস্তৱ ৰূপটো প্ৰতিফলিত কৰিব বিচাৰিছে আশা কৰিছোঁ প্ৰতিজন দৰ্শকে লগতে প্ৰতিজন ৰাইজে এই নাটকখনৰ যোগেদি তেওঁলোকে শিকিব পাৰিব যে আমি ছোৱালী হওক বা ল'ৰাই হওক তেওঁলোকক পঢ়াৰ সুযোগকণ দি তেওঁলোকক মানুহ হোৱাৰ সুবিধা কৰি দিব লাগে थैंक यू सो मच तो मेरा ऐसा मानना है कि जो आज जो कार्यक्रम हुआ है पपेट्री का जिसके माध्यम से हमने एक समाज में बहुत इम्पॉर्टेंट मुद्दे को लेकर दिखाया है चाइल्ड ट्रैफिकिंग तो आज वर्ल्ड डे अगेंस्ट चाइल्ड ट्रैफिकिंग के ऊपर हम लोग ये कह सकते हैं कि जिस माध्यम से हमने लोगों को कनेक्ट किया है वो आउटस्टैंडिंग था और डेफिनेटली ये समाज में जागरूकता पैदा करने में हम सबकी मदद करेगा जिस प्रकार से लोग बहुत ही तत्परता से लोग उसको देख रहे थे ऐसा लग रहा था कि लोगों को उसकी समझ आ रही है और लोग इसके बारे में और जानना चाह रहे हैं तो डेफिनेटली ये माध्यम बहुत ही सशक्त है और लोगों को इसके बारे में और जानकारी देने के लिए इस माध्यम का भरपूर इस्तेमाल किया जाना चाहिए धन्यवाद नमस्कार मोर नाम परिणीता हाजरिका मैं जिला शिशु सुरक्षा विभाग गोलाघाटर आज वर्ल्ड डे एगेंस्ट ह्यूमेन ट्रैफिकिंग इन पर्सन उपलक्षे এখন পাপেট শ্ব' ইয়াতে প্ৰদৰ্শন কৰা হৈছিলে গোলাঘাট টাউনত আৰু এই শ্ব'টো অনামিকা দে মেমৰিয়েল ট্ৰাষ্ট আৰু সাগৰিকা পাপেট থিয়েটাৰৰ উদ্যোগত তেওঁলোকে ইয়াতে প্ৰদৰ্শন কৰিলে আৰু ইয়াতে যিটো বিষয়ৰ ওপৰত তেওঁলোকে আজি পাপেট শ্ব'টো প্ৰদৰ্শন কৰিলে মই ভাবোঁ ইয়াত বহুতখিনি লোক উপকৃত হ'ব আৰু বহুতে এই প্ৰদৰ্শনটো তেওঁলোকে উপভোগ কৰিছে আৰু ইয়াতে সমাজৰ যিটো বাস্তৱ এটা ঘটনা ইয়াত প্ৰদৰ্শিত কৰা হ'ল।